বিৰতিৰ পিছত আপোনাক পুনৰ স্বাগতম। আপুনি চাই আছে দ্য মৰ্নিং শ্ব' আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে দ্য মৰ্নিং শ্ব'ত আমি আপোনাক জনাইছিলোঁ যে সৰ্বসাধাৰণৰ মূৰত আকৌ মাধমাৰ 50% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই। আৰু ইয়াৰ পিছতে ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰে এই বিষয়টো কেনেদৰে গুৰুত্ব সহকাৰে ল'ব সেয়া হৈছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বিষয়। আমি এই মুহূৰ্তত শিৱসাগৰলৈ যাম। ধুবুৰীৰ প্ৰতিক্ৰিয়া আমাক জনাইছে আমাৰ ধুবুৰীৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে। এই মুহূৰ্তত আমি শিৱসাগৰলৈ যাম। আমাৰ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে আমি সংযুক্ত হ'ম। কিন্তু এই মুহূৰ্তৰ এটাই প্ৰশ্ন হৈছে যে চৌদিশে এতিয়া মূল্য বৃদ্ধিৰ জুই। কি অত্যাৱশ্যকীয় সামগ্ৰী, কি পেট্ৰল, ডিজেল আৰু 1 ছেপ্টেম্বৰৰ পৰা যিহেতু আন্তঃজিলা যাতায়াত আৰম্ভ হোৱাৰ কথা আৰু আন্তঃজিলা যাতায়াত আৰম্ভ হোৱাৰ লগে লগে যাত্ৰী ভাড়া 50% বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই। কিয়নো লকডাউনৰ সময়ত গাড়ীৰ মালিককে ধৰি চালক হেণ্ডিমেনে ব্যাপক ক্ষতিগ্ৰস্ত হৈছে। যোৱাবাৰ লকডাউনৰ সময়ত 9 মাহ বন্ধ হৈ আছিল গাড়ীৰ চলাচল আৰু এই বছৰো মে' মাহৰ পৰা এই পৰ্যন্ত বন্ধ হৈ আছে গাড়ীৰ চলাচল। ইপিনে পেট্ৰল ডিজেলৰ দাম অত্যাধিক হাৰত বৃদ্ধি পোৱাত সমস্যাত ভুগিছে গাড়ীৰ মালিকসকল। ফলত 1 ছেপ্টেম্বৰৰ পৰা গাড়ী চলাচল কৰিলে 50% ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে সদৌ অসম মটৰ পৰিবহণ সন্থাই। আনহাতে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এই সিদ্ধান্তৰ পিছতেই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বসাধাৰণৰ মাজত। বিভিন্ন দল সংগঠনেও সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে। আমি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিক্ৰিয়া ল'ম। আমি শিৱসাগৰৰ সাংবাদিকৰ পৰা শিৱসাগৰৰ প্ৰতিক্ৰিয়া ল'ম। কিন্তু এই মুহূৰ্তত আহিছোঁ দ্য মৰ্নিং শ্ব'ৰ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰলৈ। সন্মুখত আছে উপনিৰ্বাচন আৰু উপনিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া বড়োভূমিৰ ৰাজনীতি যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে। বড়োভূমিৰ ৰাজনীতিক লৈ এতিয়া চলিছে হিচাপ নিকাচ। বড়োভূমিৰ ৰাজনীতিৰ হিচাপ নিকাচ চলিছে এতিয়া দিছপুৰত। দুটা সূত্ৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই দুটা সূত্ৰ ফলো কৰিবলৈ হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক আহ্বান জনাইছে বা পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উপনিৰ্বাচনৰ পূৰ্বে বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশ হ'বলৈ BPFক দুটা সূত্ৰ মতে আগবাঢ়িবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিয়ে BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সৈতে আলোচনা কৰি যি সূত্ৰ আগবঢ়াইছে আৰু এই সূত্ৰ মতে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো দুইজনৰ এজন BTRৰ মুৰব্বী পদত থাকি এজন দিছপুৰলৈ আহিব, নহ'লে দুইজনে আহিব দিছপুৰলৈ, তাৰ সলনি বিজেপিৰ এজন বহিব BTRৰ মুৰব্বী পদত। এই সন্দৰ্ভত আমি বিস্তৃত আলোচনা কৰিম, কিন্তু তাৰ পূৰ্বে আগবঢ়াই লৈছোঁ এক বিশেষ ৰিপৰ্ট। কেনেকৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ হ'ব BPF? মুখ্যমন্ত্ৰীয়ে দুটা সূত্ৰ দিলে হাগ্ৰামা মহিলাৰীক। পিছে কি এই দুই সূত্ৰ? যি সূত্ৰৰ জৰিয়তে UPPL আৰু BPF একেখন মঞ্চতে থাকিব পাৰিব বিজেপিৰ সৈতে। BTRৰ শাসনত UPPLৰ নেতৃত্বত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা বিজেপিয়ে আঁতৰাই ৰখা হাগ্ৰামা মহিলাৰীৰ BPFে বিগ ব্ৰাদাৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে কেইবাৰো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গোপনে সাক্ষাৎ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। BPF মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ দুজনীয়া প্ৰতিনিধিয়ে ইতিমধ্যে 5বাৰতকৈ অধিকবাৰ আলোচনাত মিলিত হৈছে। এই কথা BPFৰ মুখপাত্ৰ তথা বিধায়ক দুৰ্গা দাস বড়োৱে সোমবাৰে স্বীকাৰ কৰে সাংবাদিকৰ সন্মুখত। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কথা বতৰা পাতি আছে। আমাৰ চিফ মহিলাৰী ডাঙৰীয়া আৰু কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত, কেতিয়াবা তেওঁৰ প্ৰতিনিধিৰ লগত আমাৰ আলোচনা চলি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ মজিয়াত হাগ্ৰামা মহিলাৰীক দুটা সূত্ৰ প্ৰদান কৰা হৈছে। BPFৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে বিজেপিয়ে UPPLৰ লগতে হাগ্ৰামা মহিলাৰীৰ অহৰহ আহ্বানক্ৰমে BPFকো মিত্ৰতাত ৰাখিব বিচাৰিছে। বড়োভূমিৰ দুয়োটা আঞ্চলিক দলক মিত্ৰতাত ৰাখিবলৈ হ'লে ক্ষমতাৰ ভাগ বতৰা বিষয়টো আহি পৰিছে। এই সন্দৰ্ভত তিনিওটা দল BJP, BPF আৰু UPPLৰ মাজত পৃথকে পৃথকে আলোচনা হৈছে।
ক্ষমতা ভাগ বতৰা সন্দৰ্ভতে উত্তৰ পূবৰ ৰাজনৈতিক চাণক্য হিচাপে পৰিচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুটা সূত্ৰৰ জৰিয়তে ক্ষমতাৰ ভাগ বতৰা কৰিব বিচাৰিছে। BPFৰ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে সূত্ৰ 1ৰ জৰিয়তে আসন্ন উপ নিৰ্বাচনত প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। তামুলপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব প্ৰমোদ বড়োৱে, গোসাইগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব হাগ্ৰামা মহিলাৰীয়ে। দুয়োজনক উপ নিৰ্বাচনত জয়ী কৰাই আনি ৰাজ্যিক কেবিনেটত ভৰ্তি কৰোৱাৰ প্ৰথম ফৰ্মুলা দিছে মুখ্যমন্ত্ৰীয়ে। তাৰ বিপৰীতে বিজেপিয়ে BTRৰ মুৰব্বী পদত অধিষ্ঠিত হ'ব। বিজেপিৰ মুৰব্বী হলে BPF আৰু UPPLৰ এজনকৈ ডেপুটি CEM থাকিব BTRত। এই প্ৰথমটো সূত্ৰ মানি নললে দ্বিতীয়টো সূত্ৰ মানিব লাগিব UPPL আৰু BPFে। দ্বিতীয় সূত্ৰৰ মতে হাগ্ৰামা অথবা প্ৰমোদৰ মাজত এজন আহিব ৰাজ্যিক কেবিনেটলৈ। হাগ্ৰামা অথবা প্ৰমোদৰ মাজৰ এজন হ'ব BTRৰ মুৰব্বী। এই সূত্ৰ অনুসৰি ইতিমধ্যে আলোচনা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিয়ে। যদি মেজৰিটি প্ৰুভ কৰিব দিয়ে BPFে হাউচত আমি মেজৰিটি হ'ম। গতিকে সেই ফালৰ পৰা আমি ৰাজ্য চৰকাৰৰ পৰা কোনো বিশেষ যে কিবা বিচাৰিছোঁ সেইটো নহয়, আইনগতভাৱে তেখেতসকলে যিখিনি সহায় কৰিব লাগে কৰক। আৰু যদি আমি তেনেধৰণে BTCখন নিয়ম মতে আইনেও আমাক দিছে, হাইকোৰ্টেও দিছে, আৰু আমিও যদি বিজয়ী হ'ব পাৰোঁ, তাতে মেজৰিটি প্ৰুভ কৰিব পাৰোঁ, তেতিয়াহ'লে তাত ৰাজ্য চৰকাৰৰ বা বিজেপি চৰকাৰখনৰ তেওঁলোকৰ কোনো হানি বিঘিনি নহয়। মুঠতে উপ নিৰ্বাচনৰ আগে আগে বড়োভূমিৰ ৰাজনীতিত আমূল পৰিৱৰ্তন হ'ব। UPPLৰ লগতে বিজেপিৰ সৈতে মিত্ৰতাৰ অংশীদাৰ হ'ব হাগ্ৰামা মহিলাৰীৰ BPF। সেই হিচাপতে হ'ব শাসনৰ বাঁহজৰিত কোনে কোনে হাত ধৰিব। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এনেদৰে বৰ্তমান যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে বড়োভূমিৰ ৰাজনীতি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি দুটা ফৰ্মুলা আগবঢ়াইছে, এই দুটা ফৰ্মুলা হাগ্ৰামা মহিলাৰী বা প্ৰমোদ বড়োৱে কেনেদৰে ফ'ল' কৰে সেয়া হ'ব এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু উপ নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে এতিয়া জমি উঠিছে বড়োভূমিৰ ৰাজনীতি। বড়োভূমিক লৈ ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে। এই বিষয়ে আমাৰ জ্যেষ্ঠ সাংবাদিকৰ সৈতে অধিক বিস্তৃত ৰূপত আমি আলোচনা কৰিম, কিন্তু তাৰ পূৰ্বে আমি লৈ লৈছোঁ দ্য মৰ্ণিং শ্ব'ত আন এটি বাণিজ্যিক বিৰতি। উভতি আহিছোঁ দ্য মৰ্ণিং শ্ব'ৰ মাজলৈ। আৰু মৰ্ণিং শ্ব'ত ইতিমধ্যে আমি বিৰতিলৈ যোৱাৰ পূৰ্বে আপোনাক জনাইছোঁ যে BTRৰ ৰাজনীতি, উপ নিৰ্বাচনৰ প্ৰাক্ষণত BTRৰ ৰাজনীতিক লৈ ব্যাপক জল্পনা কল্পনা, ব্যাপক হিচাপ নিকাচ চলিছে এতিয়া দিছপুৰত। ঘনে ঘনে বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিয়ে হাগ্ৰামা মহিলাৰীৰ সৈতে আলোচনাত মিলিত হৈছে। গতিকে এতিয়া কি হ'ব BTRত যি উপ নিৰ্বাচন বিধানসভাৰ উপ নিৰ্বাচনত BTRৰ দুখন আসন গোসাইগাঁও আৰু তামুলপুৰ, এই দুখন আসনত BPFে প্ৰাৰ্থিত্ব দিব নে নাই, বা BTRত পুনৰ হাগ্ৰামা ৰাজ চলিব নেকি, এনে বহু প্ৰশ্নৰ এই মুহূৰ্তত উদয় হৈছে। আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতীৰ সৈতে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ। নৱজিৎ ভাগৱতী, BTRক লৈ যি দুটা ফৰ্মুলা মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে, পৰামৰ্শ আগবঢ়াইছে, গতিকে এই পৰামৰ্শ এতিয়া কেনেদৰে পালন কৰিব প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে? সেই দিশত জয়ন্ত, হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৱে কোনটো ফৰ্মুলা মানি লয় সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব BTRৰ ৰাজনীতিৰ ভৱিষ্যতখিনি। কাৰণ BPFে ইতিমধ্যে আৰম্ভ কৰিছে যে BPFে চৰকাৰৰ লগত থকাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে আৰু মুখ্যমন্ত্ৰীৰ লগতো গোপনে বৈঠকত মিলিত হৈছে। তেনেস্থলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এটা বিকল্প থাকিব যে হয় তেওঁলোকক UPPLক ৰাখিব লাগিব, নহ'লে BPFক ৰাখিব লাগিব। এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। কিন্তু সেইটো কাম কৰিব খোজা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপি নেতৃত্বই। সেয়ে তেওঁলোকে এটা মধ্যম পন্থা এটা অৱলম্বন কৰিছে। সেই মধ্যম পন্থাৰ ভিতৰত আছে তেওঁলোকে দুইটাকে যাতে ৰাখিব পাৰে, দুইটাকে যাতে নিজৰ লগত ৰাখিব পাৰে, সেইটো বিষয়ে তেওঁলোকে চাই আছে। তাৰপিছত তেওঁলোকৰ মূল বিষয়টো হৈছে যাতে BPFকো নিজৰ লগত ৰাখিব পাৰে, UPPLকো ৰাখিব পাৰে। কিন্তু তেওঁলোকক কেনেদৰে ৰাখিব, যিহেতু BTRত তেওঁলোকৰ দুইটা দলেই আছিল, অৰ্থাৎ বিপৰীত মেৰুত আছিল। আৰু যোৱা বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে আছিল BPF আৰু বিজেপিৰ সৈতে আছিল UPPL। তেনেস্থলত তেওঁলোকে নিশ্চিতভাৱে এটা মধ্যম পন্থা উলিয়াইছে যে UPPLৰ নেতা প্ৰমোদ বড়োক তামুলপুৰ আৰু গোসাইগাঁৱৰ পৰা
BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক জিকাই আনিব তেওঁলোকক কেবিনেট মন্ত্ৰী দিব আৰু তেওঁলোকৰ যিখন BTR আছে অৰ্থাৎ BTCত তেওঁলোকৰ মুৰব্বী হ'ব বিজেপিৰ কোনোবা এজনক তেওঁলোকক দিয়াৰ বিজেপিৰ এইটো পুৰণি তেওঁলোকে আছিল অৰ্থাৎ বিজেপিয়ে বিচাৰিছিল যে BTRখন যাতে বা BTCখন যাতে অৰ্থাৎ বিজেপিয়ে গঠন কৰিব পাৰে তেনেকুৱা এটা তেওঁলোকৰ ফৰ্মুলা বা তেওঁলোকৰ উদ্দেশ্য পুৰণি আগৰ পৰা আছিল গতিকে যদি তেওঁলোকৰ BPF আৰু UPPL কথাটো মানি লয় তেতিয়াহ'লে হয়তো বিজেপিয়ে এইটো ফৰ্মুলাৰ ওপৰত অধিক গুৰুত্ব দিব পাৰে আৰু অধিক গুৰুত্ব দিয়া স্বাভাৱিক কিন্তু নৱজ্যোতি আমি যদি চাওঁ যি ডিসেম্বৰত BTR নিৰ্বাচন অনুষ্ঠিত হৈছিল তাত BPF বৃহৎ দল হিচাপে পৰিগণিত হৈছিল কিন্তু তাৰ পিছতো BPF পৰিষদ গঠন কৰিবলৈ সক্ষম নহল এতিয়া যদি আমি চাওঁ BPF আৰু UPPL দুইটাৰ মাজত সংঘাত আছে বা প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰ সাপ নেউলৰ সম্পৰ্ক গতিকে তেনেস্থলত এই ফৰ্মুলা তেওঁলোকে কিমান দূৰ মানি চলিব ইয়াৰ ক্ষেত্ৰত ইতিমধ্যে পূৰ্বে তেওঁলোকে কৈছে অৰ্থাৎ UPPLও কৈছে যে BPF যদি আহে তেনেহলে তেওঁলোকৰ কোনো আপত্তি নাই UPPL ইতিমধ্যে সেই কথা স্পষ্ট কৰি দিছে আৰু BPFৰ যিটো ফ'ৰ্চ অৰ্থাৎ BPFৰ যিটো শক্তি BTRত সেই শক্তিটো ওলাই কৰিব পৰা ধৰণ আছিল BTR নিৰ্বাচনত বা BTC নিৰ্বাচনত সেই নিৰ্বাচনৰ সময়ত BPF সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল তথাপিও এই কাৰণে চৰকাৰ গঠন কৰিব পৰা নাছিল যে UPPL আৰু বিজেপিৰ যি আসন সংখ্যা সেইটো তেওঁলোকৰ মেজিক নাম্বাৰ ইতিমধ্যে ক্ৰছ কৰিছে যদি দুইটা লগ হয় সেইবাবে স্বাভাৱিকভাৱে UPPLে তাত চৰকাৰ গঠন কৰিছিল আৰু বিজেপিয়ে ছাপৰ্ট দিছিল কিন্তু যদি BPF আৰু UPPLে এই ফৰ্মুলাটো মানি লয় আৰু বিজেপিক BTRৰ দায়িত্ব দিয়ে তেতিয়াহ'লে বিজেপিয়ে সেইটো ফৰ্মুলা বেছি পছন্দ কৰিব কিন্তু সেইটো UPPL আৰু BPFে মানি লোৱাৰ সম্ভাৱনা খুব কম যিহেতু বড়ো নেতৃত্বৰ কাৰণে অৰ্থাৎ তাত BTCখন গঠন কৰা হৈছিল বা BTRখন পিছত আকৌ ৰিফৰ্ম কৰি BTR কৰা হৈছিল গতিকে এই বিষয়তে তেওঁলোকে মানি নলয় আন এটা বিষয় অৰ্থাৎ যিটো দিছে যে হয় BPF তাত থাকিব নহলে UPPLে তাত নেতৃত্বত থাকিব সেইটো ফৰ্মুলাৰ কোনোবা এটা মানি লোৱাৰ সম্ভাৱনা সৰহ কিন্তু যি পৰিস্থিতি দেখা গৈছে যে UPPLে BTRত থকাৰ ফৰ্মুলাটোৱে হয়তো মানি ল'ব তেওঁলোকে কেবিনেট মন্ত্ৰী লাগিব কেবিনেট গ্ৰহণ কৰিব প্ৰমোদ বড়োক ইয়াত পঠাব তেনেকুৱা এটা ফৰ্মুলা মানি লোৱাৰ সম্ভাৱনা খুব কম কিন্তু হাগ্ৰামা মহিলাৰ যিহেতু ইতিপূৰ্বে কেইবা বছৰ অৰ্থাৎ প্ৰায় 15 বছৰ তাত শাসন কৰিছে গতিকে হাগ্ৰামা মহিলাৰেও BTCৰ মুৰব্বী হৈ থাকিব হয়তো বিচাৰি কিন্তু সেই বিষয়টো অৰ্থাৎ সেই যে সুবিধাটো প্ৰমোদ বড়ো অথবা UPPLে এৰি দিব তাৰ সম্ভাৱনা খুব কম যেহেতু তেওঁলোকৰ পৰা যিখিনি ইনপুট আমাৰ পোৱা গৈছে সেই ইনপুটৰ পৰা কথাখিনি ক'ব পাৰি যে তেওঁলোকে BTRৰ নেতৃত্ব কৰিব খোজে বা BTC তেওঁলোকে নেতৃত্ব দিব খোজে তেনেস্থলত আৰু তেওঁলোকৰ পৰিকল্পনা আছে ভৱিষ্যত পৰিকল্পনা আছে তেওঁলোকৰ নিজা কিছুমান অংক আছে গতিকে সেই সকলোখিনি UPPLে তাত থাকিব আৰু থাকিব খুজিব আৰু তেতিয়াহ'লে তেওঁলোকে হয়তো আপত্তি নকৰিব আৰু গোসাইগাঁও সমষ্টিত যিহেতু ইতিপূৰ্বে BPFৰ মাজেন্দ্ৰ নাৰ্জাৰী তাৰ পৰা বিধায়ক আছিল আৰু তেখেত ঢুকুৱাৰ বাবে অৰ্থাৎ তেখেতৰ প্ৰয়াণ হোৱাৰ বাবেই যে যিহেতু সমষ্টিটো খালী হৈছে সেয়ে BPFে তাত জয়ী হোৱাৰ সম্ভাৱনা খুব বেছি সেই সমষ্টিত এনেস্থলত যদি কিবা কাৰণত হাগ্ৰামা মহিলাই তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়া UPPLে আপত্তি হয়তো নকৰিব আৰু সেই মিত্ৰতাটোৱে UPPLে মানি লোৱাৰ সম্ভাৱনা অধিক আৰু UPPLৰ যি ইচ্ছা বা UPPLৰ যি আগ্ৰহ সেই বিষয়টোক বিজেপি নেতৃত্বে অধিক গুৰুত্ব দিব সেইবাবে UPPLৰ যি পৰিকল্পনা বা UPPLে যি ভাবিব বা যি কৰিব খুজিব সেইটোৰ গুৰুত্ব বিজেপিৰ ওচৰত সদায় বেছি হ'ব সেই কথা কিন্তু নিশ্চিতভাৱে ক'ব পাৰিছোঁ হয় নৱজিৎ যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফৰ্মুলা আগবঢ়াইছে এই ফৰ্মুলা অনুসৰি কিন্তু প্ৰমোদ বড়োক কেবিনেট মন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব আৰু হাগ্ৰামা মহিলাৰীক পুনৰ BTC মুৰব্বীৰ দায়িত্ব দিয়া হ'ব গতিকে তেনেস্থলত পুনৰ হাগ্ৰামা ৰাজ চলাৰো সম্ভাৱনা নিশ্চয় থাকিব নহয় যদি তেওঁলোকে যদি UPPLে এৰি দিয়ে তেতিয়াহে BPF তাৰ BTR মুৰব্বী পাব বা BTCৰ মুৰব্বী বা BTC দখল কৰিব পাৰিব কিন্তু তেনেস্থলত হাগ্ৰামা মহিলাক যে এৰি দিব UPPLে তাৰ সম্ভাৱনা খুব কম আৰু হাগ্ৰামা মহিলাৰ যেহেতু BPF ডেসপাৰেট হৈ আছে অৰ্থাৎ তেওঁলোকে যিকোনো প্ৰকাৰে চৰকাৰৰ অংশীদাৰ হ'ব লাগে তেনেকুৱা এটা পৰ্যায়ত আছে গতিকে তেওঁলোকে অন্ততঃ এই হাগ্ৰামা মহিলাৰ ইয়ালৈকে অৰ্থাৎ দিছপুৰলৈকে নিৰ্বাচিত হৈ অহাৰ ফৰ্মুলাটোই গ্ৰহণ কৰাৰ সম্ভাৱনা অধিক কাৰণ এতিয়া যদি আপুনি চাই বেকফুটত আছে BPF আৰু ফ্ৰণ্ট ফুটত আছে UPPL সেয়ে UPPLৰ চৰ্ত UPPLৰ কথা UPPLৰ যে আগ্ৰহ তাৰ গুৰুত্ব বিজেপিৰ ওচৰত সদায় অধিক হ'ব
কিন্তু BPPFৰ যে আগ্ৰহ সেইটো কিন্তু অধিক নহ'ব যেহেতু BPF নোহোৱাকৈও ইতিমধ্যে BJPত চৰকাৰ গঠন কৰিছে বিজেপিয়ে দিছপুৰত চৰকাৰ গঠন কৰিছে গতিকে BPFৰ বাবেহে অৰ্থাৎ বিজেপিৰ বাবে এতিয়া প্ৰয়োজনীয় হৈ নাই BPFৰ বাবেহে প্ৰয়োজনীয় হৈ আছে বিজেপি অৰ্থাৎ চৰকাৰ তেওঁলোকৰ বাবে প্ৰয়োজনীয় হৈ আছে সেইবাবে BPFক যি কোৱা হয় অৰ্থাৎ এওঁলোকে যি ক'ব সেইটোৱে মানি লোৱাৰ সম্ভাৱনা অধিক যদিও মুখ্যমন্ত্ৰীয়ে দুটা ফৰ্মুলা আগবঢ়াইছে দুটা সূত্ৰ আগবঢ়াইছে মিত্ৰতাৰ সূত্ৰ সেই মিত্ৰতাৰ সূত্ৰ তেওঁলোকক আগবঢ়াব লাগিবই বিজেপিৰ ফালৰ পৰা কাৰণ বিজেপিৰ দুইটা যি সূত্ৰ আছে তাতে বিজেপিৰ লাভ আছে কাৰণ আপুনি চাব যদি UPPL দিছপুৰলৈ আহে তেতিয়াও বিজেপিৰ লাভ আছে আৰু যদি UPPL BTCত থাকে তেতিয়াও বিজেপিৰ লাভ আছে কাৰণ BPFক মিত্ৰ হিচাপে পাই যাব অৰ্থাৎ BPF এটা শক্তি সেইটো কোনেও এই মুহূৰ্তত ওলাই কৰিব নোৱাৰে এনেস্থলত বিজেপি অৰ্থাৎ বিজেপিয়ে যদি ভাবে যে BPFক তেওঁলোকৰ লগত ৰাখিলে UPPL কৰাৰ পৰিস্থিতিটো তেওঁলোকৰ বাবে খুব কম কাৰণ BPF যদি থাকে হয়তো UPPL যদি কিবা খেলিমেলি কৰাৰ চেষ্টা কৰেও তেতিয়া BPFক তাত নেতৃত্বত বহুৱাই বিজেপি ইয়াত চৰকাৰ চলাব তেনেকুৱা এটা পৰিস্থিতিলৈকে গুচি যাব সেইবাবে UPPL আৰু BPF তেওঁলোকৰ যি মিত্ৰতাৰ সূত্ৰ দিছে তাৰ ভিতৰত এটা মানি ল'বই কিন্তু বিজেপিয়ে বিচাৰ BTCত বিজেপিৰ চৰকাৰ হওক আৰু তেওঁলোক দুইটা অৰ্থাৎ BPPF আৰু UPPLৰ নেতা দুজন ইয়ালৈকে নিৰ্বাচিত হৈ আহক বিজেপিয়ে অধিক সেইটোৱে বিচাৰিব তেতিয়াহ'লে কি হ'ব দিছপুৰত চৰকাৰ বিজেপিয়ে থাকিব আৰু BTCও বিজেপিৰ দখললৈ যাব আৰু এইটো দিল্লীত তেওঁলোকৰ বাবে অৰ্থাৎ বিজেপি নেতৃত্বৰ বাবে এটা অধিক গুৰুত্ব বহন কৰিব সেই বাৰ্তাটোৱে যে BTRত বা বড়োলেণ্ডত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হৈছে আৰু তাৰ যি ক্ৰেডিট সেই ক্ৰেডিট মুখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে পাব গতিকে এই যি পাখা খেল বুলিয়ে কওক আপুনি বা ডবাৰ গুটি বুলিয়ে কওক যি নকওক এইটো কিন্তু হিমন্ত বিশ্ব শৰ্মাই খুব সন্তৰ্পণে আগবঢ়াইছে আৰু বিজেপিৰ বাবে অধিক লাভজনকভাৱে এই মিত্ৰতাৰ সূত্ৰ দুটা তেওঁ আগবঢ়াই দিছে সেইটো এই মুহূৰ্তত নিশ্চিতভাৱে ক'ব পাৰি ধন্যবাদ জ্ঞাপন কৰিছো নৱজিৎ ভাগৱতী আপোনাক এই মুহূৰ্তত বিস্তৃতভাৱে বড়োভূমিৰ ৰাজনীতিৰ এইখিনি তথ্য আপুনি আমাক জনাইছে আৰু এনেদৰে এতিয়া বড়োভূমিৰ ৰাজনীতিক লৈ অংক চলিছে BTR বিজেপিয়ে দখল কৰিব নেকি এই প্ৰশ্ন এই মুহূৰ্তত যথেষ্ট প্ৰাসংগিক হৈছে গতিকে BTR দখলৰ বাবে এই অংক চলিছে নেকি প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীক দিছপুৰলৈ আনি এই ফৰ্মুলা কিমান দূৰ কাম কৰে সেয়া হ'ব অত্যন্ত লক্ষণীয় কিয়নো সন্মুখত আছে উপনিৰ্বাচন আৰু উপনিৰ্বাচনৰ প্ৰাক্ষণতে ইয়াৰ এক নিষ্পত্তি হ'ব বুলি এই মুহূৰ্তত আশা কৰা হৈছে কিন্তু কি ধৰণে নিষ্পত্তি হয় সেয়া হ'ব অত্যন্ত আকৰ্ষণীয় আৰু লক্ষণীয় আৰু ইয়াৰ সৈতে সময় হ'ল দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ